হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে। ৰাজ্যত এতিয়া ভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা আৰু প্ৰস্তুতি। প্ৰতিজন অসমীয়া সাজু হৈছে হেঁপাহৰ বিহুটিক আদৰিবলৈ। ইয়াৰ ব্যতিক্ৰম নহয় টিংখাঙো। টিংখাঙৰ লেঙেৰীটো অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এইদৰে লেঙেৰী খেলপথাৰত, লেঙেৰী মজলীয়া বিদ্যালয় খেলপথাৰত লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আয়োজন কৰিছে বিহুৰ কৰ্মশালা। লেঙেৰীৰ প্ৰায় ৩-৪ শতাধিক শিশুৰ পৰা জীয়ৰীলৈকে প্ৰায় ক'বলৈ গ'লে ৫ শতাধিক নাচনীয়ে ইয়াত বিহুৰ প্ৰশিক্ষণ লৈ আছে আৰু বিহুৰ প্ৰশিক্ষক ৰূপে নিমিষা দিহিঙীয়া ইতিমধ্যে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আছে। মই কিছু দৃশ্য ND24 দৰ্শকসকলক দেখুৱাইছো আৰু এই দৃশ্য হৈছে লেঙেৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰৰ। লেঙেৰী প্ৰায় ৫ শতাধিক নাচনীয়ে এইদৰে ওলাই আহিছে, যিহেতু বিহুলৈ মাজত কেইটামান দিন বাকী আৰু তেওঁলোকেও বিহুটিক আদৰিবলৈ এইদৰে এতিয়া কৰ্মশালাত ব্যস্ত হৈ পৰিছে। আৰু হয়, এইদৰে এতিয়া প্ৰায় ৫ শতাধিক নাচনী এতিয়া ব্যস্ত হৈ পৰিছে। মই পোনে পোনে ইয়াত নিমিষা দিহিঙীয়া বাইদেউ আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছো। হয়, নমস্কাৰ। যিহেতু লেঙেৰী খেলপথাৰ এইদৰে এতিয়া লেঙেৰী অঞ্চলৰ প্ৰায় ৫ শতাধিক নাচনী ওলাই আহিছে, কেনেকুৱা লাগিছে ইয়াত? খুব ভাল লাগিছে। প্ৰথমতে মই লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি এখনি বৃহৎ কৰ্মশালা, নান্দনিক দৃশ্য আমি দেখিব পাইছোঁ আৰু এই কৰ্মশালাখনত নিজে উপস্থিত আছোঁ আৰু সকলোৱে মানে সহযোগিতা কৰিছে, খুব ভাল লাগিছে আৰু মোৰ বিশেষকৈ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি খুব ভাল লাগিছে। এখন ইমান বৃহৎ কৰ্মশালা কৰিব পাইছোঁ আৰু সকলোৱে যে ইমান আগবাঢ়ি আহিছে। আজি কমেও 500 নাচনী মানে একেলগে শিকাবলৈ পোৱা মোৰো ভাগ্য আৰু ইমান সকলোৱে উৎসুক। মই যি শিকাইছোঁ পটক শিকি লৈছে, মানে খুব ভাল লাগিছে। হয়, আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোক্তা কমিটিসকল আছে, মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ। হয়, যিহেতু প্ৰত্যেক বছৰৰ দৰে এইবাৰো লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই বিশাল আয়োজন কৰিছে বিহু কৰ্মশালা। কি ক'ব? আমি অহাকালিৰ পৰা লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই লেঙেৰী মজলীয়া বিদ্যালয় খেলপথাৰত এখনি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আচলতে লেঙেৰী আৰু বাউণ্ডেৰী ৰাইজৰ ইমান সহযোগিতা আচলতে ইমান সহযোগিতা আজিলৈকে কাহানিও দেখা নাই। তাৰ বাবে আমি লেঙেৰী আৰু বাউণ্ডেৰীবাসী ৰাইজক প্ৰথমতেই আমাৰ ফালৰ পৰা হাতকটি জনাম। আমি
লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই ছদিনীয়াকৈ যি বিহু কৰ্মশালা আয়োজন কৰিছোঁ তাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে অসমৰ বিহুৱতী নিমিষা দিহিঙীয়া বাইদেউ। আমাৰ মাজত উপস্থিত আছে ঢুলীয়া হিচাপে উপস্থিত আছে মাধুৰ্য ফুকন বাইদেউ। আমি আচলতে ছাত্ৰ সন্থাই ইমান এটা সুন্দৰ অনুষ্ঠান কৰিব পৰাৰ বাবে আমি সকলোকে লেঙেৰী আৰু বনবিৰীবাসী ৰাইজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো লেঙেৰী অঞ্চলৰ প্ৰায় 5 শতাধিক নাচনী বিহু ওলাই আহিছে। আগৰ বছৰৰ দৰে এইবাৰো সঁহাৰি কেনেকুৱা পাইছে? প্ৰশিক্ষকে হওক বা প্ৰশিক্ষাৰ্থী হওক কেনেধৰণৰ সঁহাৰি পাইছে লাভ কৰিছে? যোৱা বছৰত প্ৰায় 300 শতাধিক শিক্ষাৰ্থী আছিলে। এই বছৰ তাতকৈ দুগুণ প্ৰায় 600 শতাধিক শিক্ষাৰ্থীয়ে এইবাৰ প্ৰশিক্ষণ ল'বলৈ আহিছে। তাৰ বাবে সকলোকে পৰীক্ষাৰ্থী কণ মাইনা মাইনীসকলক সকলোকে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইমান দূৰ অহাৰ বাবে আমি আপোনালোকক আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয় এইদৰে এতিয়া লেঙেৰী অঞ্চলৰ শতাধিক নাচনী মই যিহেতু ND24 দৰ্শকসকলক দেখাইছিলোঁ যে কণ শিশুৰ পৰা আৰম্ভ কৰি জীয়ৰীলৈকে সকলো এতিয়া ব্যস্ত হৈ পৰিছে বিহুৰ কৰ্মশালাত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।